হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা মেংগ' ফ্লেভাৰৰ আইচক্ৰীমৰ ৰেচিপি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু আহক তাৰ কাৰণে আমি কি লৈছোঁ চাওঁ। আৰু এয়া মই লৈছোঁ 1 কাপ ডাঙৰ কাপেৰে জোখাৰে 1 কাপ মেজাৰিং কাপেৰে 1 কাপ লৈছোঁ মই হুইপ ক্ৰীম, আৰু ½ কাপ লৈছোঁ কনডেন্স মিল্ক, আৰু অলপ লৈছোঁ 2টা আমৰ পাল্প লৈছোঁ। আৰু এতিয়া মই যিহেতু লৈছিলোঁ 1 কাপ মেজাৰমেণ্ট কাপেৰে 1 কাপ যিখিনি মই হুইপ ক্ৰীম লৈছিলোঁ সেইখিনি আমি এতিয়া বিট কৰিব লাগিব। আৰু তাৰ কাৰণে আমি অলপ যিটো নৰ্মেল টেম্পাৰেচাৰত থকা ক্ৰীম ল'ব লাগিব, একেবাৰে ফ্ৰিজিং ক্ৰীম আপোনালোকে নল'ব। আৰু এইখিনি আমি ধুনীয়াকৈ বিট কৰি ল'ম। এয়া ধুনীয়াকৈ আপোনালোকে বিট কৰিব। বহুত বেছি হাৰ্ড ক্ৰীমো আমাক নালাগে, অলপ সফ্ট হ'ব লাগিব। যিখিনি আমি কেক বনাওঁতে যিটো আমি ক্ৰীম উলিয়াওঁ সেই তেনেকুৱাকৈ হ'ব নালাগে, তাতকৈ অলপ সফ্ট লাগিব। আৰু এতিয়া চাওক মোৰ অলপমান হৈছে, আৰু অলপমান হোৱালৈকে মই বিট কৰিম, আৰু একেবাৰে হাই স্পীডত বিট কৰিব। এয়া দি দিলোঁ মই ½ কাপ কনডেন্স মিল্ক, যিটো আমি মিঠাই মিঠ বুলিও জানো। কনডেন্স মিল্কটো দি দিছোঁ, আৰু এতিয়া দুইটাকে মিক্স কৰিম, আমি আকৌ বিট কৰিম। এটা আমাক কোমল ক্ৰীম লাগিব, বেছি হাৰ্ড ক্ৰীমো আমাক নালাগে। এয়া মই বিট কৰি হৈ গৈছে, এয়া চাওক। একেবাৰে মই আকৌ কৈছোঁ, কেক বনাবৰ কাৰণে আমি যিটো আইচিঙৰ ক্ৰীম লওঁ তেনেকুৱা হাৰ্ড ক্ৰীম নালাগে, তাতকৈ কোমল ল'ব। আৰু এতিয়া যিখিনি মই পাল্প লৈছোঁ এয়া আধা দি দিম, আৰু আধাতকৈ কমেই মই অলপ থৈ দিছোঁ। এইখিনিও এতিয়া আমি বিট কৰিব লাগিব ব্লেণ্ডাৰৰ সহায়ত। ব্লেণ্ডাৰৰ সহায়ত ধুনীয়াকৈ বিট কৰি ল'ব। আৰু যিহেতু এতিয়া মেংগ'ৰ ছিজন হয়, গতিকে মেংগ'ৰ সময়তে মানে এই ছিজনত যদি আমি মেংগ' আইচক্ৰীম নাখাম তেনেহ'লে কেনেকৈ হ'ব ন। আৰু যিটো গৰম পৰিছে, এনেকুৱা গৰমত যদি আমি ঘৰতে আইচক্ৰীম বনাই নিজেও খাওঁ বা ল'ৰা ছোৱালীকো খুৱাওঁ তেনেহ'লে হেল্থৰ কাৰণে বহুতেই ভাল। আমি নিজে বনাই খাম যিহেতু। আৰু এইটো হৈ গ'ল ইমালচনত থাকে ফ্লেভাৰ প্লাছ কালাৰ, মানে আপোনাৰ যিটো মেংগ'ৰ কালাৰো আহিব ইয়াত আৰু ফ্লেভাৰো আহিব। আৰু যদি আপোনালোকে ইমালচন দিব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে এচেঞ্চ দিব, মেংগ' এচেঞ্চ, আৰু লগত কালাৰ এক্সট্ৰাকৈ দি দিব, এড কৰি ল'ব। আৰু মই ইমালচন দিছোঁ যিহেতু ইমালচনত কালাৰ আৰু ফ্লেভাৰ দুইটাই ওলাই যায়। আৰু বাকী থকা যিখিনি মেংগ'ৰ পাল্প সেইখিনি মই এতিয়া এনেকৈ দি অকণমান স্পেচুলাখনেদি মিলাই ল'ম। মানে যেতিয়া আমি খাম তেতিয়া আমাৰ বাইটত এনেকুৱা টুকুৰাবোৰ আহিব, সেইটো মোক ভাল লাগে কাৰণে মই এনেকৈ দি দিছোঁ। আপোনালোকৰ যদি মন নাযায় তেতিয়াহ'লে এবাৰতে গোটেইখিনি পাল্পখিনি দি দিব আৰু ব্লেণ্ড কৰি দিব। এতিয়া এইখিনি 6ৰ পৰা 7 ঘণ্টাৰ ভিতৰত ফ্ৰিজত থ'ব লাগিব, ফ্ৰিজাৰত থ'ব লাগিব। আৰু আমি ধুনীয়াকৈ কভাৰ কৰি ল'লোঁ, আৰু 6ৰ পৰা 7 ঘণ্টালৈকে থৈ ল'ব। এয়া চাওক, মই 6 ঘণ্টাৰ পিছত উলিয়াইছোঁ। আৰু চাব আপোনালোকে তাৰ টেক্সচাৰটো কেনেকুৱা হৈছে। যিমান পাৰে বেছি দেৰিলৈকে থ'লে মানে খাবলৈ ভাল হয়, টেক্সচাৰটো ভাল হয়। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল, এইখিনি একেবাৰে খাব পৰাকৈ হৈ গ'ল। আৰু ধুনীয়াকৈ মই বাতি এটাত উলিয়াই লৈছোঁ। আৰু ল'ৰা ছোৱালীক ঘৰতে বনোৱা বস্তু এটা খাবলৈ দিবলৈ পালে আমাৰ নিজৰে ভাল লাগে, নহয় জানো। আৰু এনেকুৱাকৈ আপোনালোকে আলহীকো খুৱাব পাৰে বা ঘৰতো খাওক, ধুনীয়াকৈ খাওক। আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব, যদিহে বনাইছে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে আপোনালোকৰ মানে ৰেচিপিটো। ঠিক আছে, আজিলৈ ইমানেই। আকৌ এটা নতুন ৰেচিপি লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।